নমস্কাৰ এন টেলিভিছনৰ সমূহ দৰ্শকক ভোগালী বিহুৰ শুভেচ্ছা জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। এতিয়া চাওঁ হওক বাতৰি শিৰোনাম। সমগ্ৰ ৰাজ্যজুৰি সমান্তৰালভাৱে এন টেলিভিছনৰ প্ৰাংগণত উৰুকাৰ নিশা আয়োজন কৰা হ'ল গীতে মাতে ভোগালীৰ নিশা শীৰ্ষক অনুষ্ঠান। ৱাং দুলীয়া গাঁৱত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড, নিজ পুত্ৰই পিতৃক হত্যা কৰি পুতি পেলাই গাঁতত। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ আয়োগৰ সদস্য ভাস্কৰ পাপুকন গগৈয়ে বাহনসমূহত প্ৰতীক চিহ্নৰ সমূহ লগাই দেখুৱালে ভক্তি শ্ৰদ্ধা। প্ৰতি বছৰৰ দৰে এইবাৰো 15 জানুৱাৰীত লক্ষ্ণৌত উদযাপন কৰা হ'ল ভাৰতীয় সেনা দিৱস। দেশৰ প্ৰতি থকা অৱদানৰ বাবে উদযাপন কৰা হয় এই দিৱস। এতিয়া বিতং বাতৰি। আজি ভোগালী বিহু। ভোগালী বিহুৰ উখল মাখল পৰিৱেশতে উৰুকাত ভেলাঘৰৰ ভোজ আৰু বিহুৰ পুৱা মেজি জ্বলাই দুৰ্ভোগ অৱসানৰ বাবে জনোৱা প্ৰাৰ্থনা পৰ্ব ডিব্ৰুগড়ৰ বকুলত। আজি ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে এতিয়া ভোগালী বিহুৰ উখল মাখল পৰিৱেশ। নিশা উৰুকাৰ ভোজ ভাত খাই মেজি ৰখাৰ পাছতে আজি পুৱাই মেজি দাহ কৰে ৰাজ্যবাসীয়ে। এই দৃশ্য ডিব্ৰুগড় জিলাৰ বকুলৰ। অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ মেজি জ্বলাইছে এনেদৰে। পূৰ্বৰ পৰম্পৰা অনুসৰি পুৱাই অগ্নিদেৱতাক সেৱা আগবঢ়াই এইদৰে মেজিত কৰা হৈছে অগ্নিসংযোগ। মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি নাশ কৰি শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনাৰ কামনা কৰে সকলোৱে। অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। দ্বিতীয়তে আমাৰ এই পৰম্পৰা অতীজৰে পৰা চলি আছে। আমি বছৰত 3টা বিহু পালন কৰোঁ। তাৰে এইটো আমাৰ ভোগালী বিহু, ভোগৰ উৎসৱ বুলি কয়। যিহেতু এই সময়ত গোটেই ৰাইজে খেতি চপাই আনন্দেৰে নমুঠি চপাই সকলোৰে ঘৰত যিটো অভাৱ অনাটনবিলাক বস্তুটো নাথাকে, উভৈ নদীকে তেওঁলোকে মনৰ আনন্দত সকলোৱে মিলিজুলি এই উৎসৱটি পালন কৰে। আজি আমাৰ এই উৎসৱ অতীজৰ পৰাই চলি আছে আৰু এই বকৰা কুচিয়াখানা অঞ্চলত আমাৰ এই ভোগালী বিহুৰ যি পৰম্পৰা, আজি আমাৰ মেজি জ্বলোৱাৰ তাৰপিছত আমাৰ গোটেই সমূহ ৰাইজে মিলি প্ৰীতিভোজ খায় আৰু এই ভোজটিত সকলো সৰু বৰ সকলোৱে বিহু কৰি খুব আনন্দৰে উদযাপন কৰে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট এন টেলিভিছন। সমগ্ৰ ৰাজ্যতে এতিয়া ভোগৰ উৎসৱ ভোগালী উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰাৰ সমান্তৰালকৈ এন টেলিভিছনৰ বাতৰিটো গীতে মাতে ভোগালীৰ এনিশা শীৰ্ষক অনুষ্ঠানেৰে লগে ভাগে এসাঁজ খাই সকলোৱে উলহ মালহেৰে উদযাপন কৰিলে হেঁপাহৰ ভোগালী। চাওঁ হওক আমাৰ এক বিশেষ প্ৰতিবেদন। ভোগৰ উৎসৱ ভোগালী উদযাপনত এতিয়া ব্যস্ত প্ৰতিজন অসমীয়া। গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ শব্দ, পিঠাৰ গোন্ধ। মুঠৰ ওপৰত মাঘ বিহুৰ বতৰত এতিয়া চৌদিশ উখল মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণৰো প্ৰাণ এই বিহুটিত ইজনে সিজনক শুভেচ্ছা জনায়। এই বিহুটিতেই আনে সকলোৰে মাজত একতাৰ লগতে ঐক্যভাৱ। আৰু এই ঐক্যভাৱ জগাই তুলিবলৈকে দেওবাৰে অৰ্থাৎ উৰুকাৰ নিশা এন টেলিভিছনৰ উদ্যোগত এন টেলিভিছনৰ প্ৰাংগণত উৰুকাৰ নিশা গীতে মাতে ভোগালীৰ নিশাৰ এটি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বাৰেৰহণীয়া এই অনুষ্ঠানত গীতমাতৰ লগতে এক সুন্দৰ বিহুৰ নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। পানি তুলি
শতাধিক দৰ্শকৰ উপস্থিতিত বিভিন্ন প্ৰকাৰৰ পিঠা পনাৰ লগতে দৈ গাখীৰ জলপানৰো দিহা কৰা হয়। উক্ত অনুষ্ঠানটিত উপস্থিত থাকি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। আজি উপস্থিত হোৱা সদাশয় ব্যক্তিসকল, জয় জয়তে শুভক্ষণত মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভোগালীৰ উৰুকাৰ দিনা মই সমগ্ৰ ডিব্ৰুগড়বাসী মই ANTVৰ সকলো কাৰ্যকৰ্তাক আৰু পৰিচালনা মণ্ডলীক মেনেজিং ডিৰেক্টৰৰ পৰা আৰম্ভ কৰি সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিছোঁ। তেখেতসকলে এটা অনুষ্ঠান এটা পতাৰ যি তেখেতসকলে প্ৰয়াস কৰিছে আৰু বহুতখিনি মানুহ আহিব। তেখেতসকলে ইয়াত আৰু বহুত আছে, বহুতখিনি আমাৰ শিল্পীসকল আহিছে। তেখেতসকলৰ এই চহৰীয়া মাজত, এই কংক্ৰিটৰ মাজত এই ধৰণৰ এটা পৰিৱেশ সঁচাকৈ এতিয়াতো লক্ষণীয় কথা। আজি ভেৰি হাৰ্ট অফ ডিব্ৰুগড় টাউনৰ মাজত এনেকুৱা ধৰণৰ এটা অনুষ্ঠান পতাটো, পাতিবলৈ হেঁপাহ কৰাটো, পতাটো কথা নহয়, পাতিবলৈ মানুহৰ হেঁপাহ লাগিব। যিকোনো এই যে হেঁপাহ, এই হেঁপাহে নিশ্চয় আগন্তুক দিনত এই ANTVৰ যি পপুলাৰিটি আৰু গেইন কৰিব বুলি ভাবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিলে আমাৰ ভোগালীৰ গীতে মাতে এনিশা AN টেলিভিশ্যনৰ সৈতে। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে আমাৰ বহুতো দৰ্শক আমাৰ মাজত আজি উপস্থিত আছে। আৰু মই পোনে পোনে আপোনালোকক এতিয়া লৈ যাব বিচাৰিছোঁ আমাৰ পাকঘৰলৈ, মানে আজি কি কি বনোৱা হৈছে সেইবোৰ আপোনালোকক দেখুৱাবলৈ মই এতিয়া লৈ গৈছোঁ। আপোনালোকক দেখিবলৈ আমাৰ আজিৰ AN টেলিভিশ্যনৰ মজিয়াত খুব ধুনীয়াকৈ ৰান্ধি থকা হৈছে। আৰু কি কি ৰন্ধা হৈছে সেই বিষয়ে আপোনালোকক এতিয়া আমি অলপ দেখুৱাম। আমাৰ মাজত আমাৰ AN টেলিভিশ্যনৰ আমাৰ ডেস্কৰ আমাৰ ষ্টাফ আছে। তেওঁলোকেনো আজি কি কি ৰান্ধিছে আমাৰ আজি এই ভোগালীৰ প্ৰাকখনত, অৰ্থাৎ আজি উৰুকাৰ নিশা আজি কি কি আয়োজন চলিছে AN টেলিভিশ্যনৰ মজিয়াত সেই বিষয়ে আপোনালোকক এতিয়া জনাবলৈ বিচাৰিছোঁ। এয়া আপোনালোকে দেখি থাকে আমাৰ মীনাক্ষী আছে। আজি কি কি ৰন্ধা হৈছে? আজি আমি এটা হাঁহৰ মাংস বনাইছোঁ, ড্ৰাই ফ্ৰাই হাঁহৰ মাংস। আজি AN টেলিভিশ্যনৰ বিৰাট সাংঘাতিক ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানত আচলতে আমি আজি জড়িত হ'বলৈ পাই বিৰাটেই সুখী অনুভৱ কৰিছোঁ। খুব বেছি ভাল লাগিছে। সকলোৰে সহযোগিতা ইমান ধুনীয়াকৈ আমাৰ ইয়াতে আজি সকলোৱে সহযোগিতা কৰিছে। আমাৰ AN টেলিভিশ্যনৰ সকলো ষ্টাফ লগতে পুৰবিদে সকলো কৰ্মচাৰীবৃন্দই আমাক ইমান ধুনীয়াকৈ সহযোগিতা কৰিছে, ইমান ধুনীয়াকৈ আমাৰ ইয়াত উপস্থাপন কৰিছে সকলোবিলাক। খুব ভাল লাগিছে। গতিকে আমি সকলোৱে মিলি আজি ইয়াতে আমি এসাঁজ চবেই লগে ভাগে খাম বুলি আহিছোঁ। গতিকে এতিয়া আমি বৰ্তমান হাঁহৰ মাংস বনাই আছোঁ আৰু যেতিয়া হ'ব আমি আকৌ এবাৰ ভিডিঅ' কৰিবলৈ ক'ম। থেংক ইউ, ধন্যবাদ। ধন্যবাদ। আৰু আচলতে কি হয়, আমাৰ যিসকল আমি নিউজ ৰিডাৰ আছোঁ AN টেলিভিশ্যনত, আমি প্ৰত্যেকটা সময়তে আমি নিউজৰ লগতে জড়িত হৈ থাকিব লগা হয়। কিন্তু আজি খুব এটা ধুনীয়া আয়োজন AN টেলিভিশ্যনৰ। গতিকে আমি দেখুৱাব বিচাৰিছোঁ যে আচলতে আমি কেনেকৈ ধৰণে উদযাপন কৰি আছোঁ। আমাৰ মাজত আমাৰ আৰু আছে AN টেলিভিশ্যনৰ আমাৰ সদস্য আৰু আছে। কেনেকুৱা অনুভৱ আজি? খুব ভালেই লাগিছে আৰু সকলোৰে কাৰণে নতুন বছৰৰ বিহুৰ কাৰণে চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইয়াত উপভোগ কৰিছোঁ, লগতে চবেই যাতে উপভোগ কৰে আৰু বছৰটো যাতে ভালে ভালে চবৰে যায় এয়ে কামনা কৰিছোঁ। আৰু আজি পিছে আমাৰ এই আয়োজন চলি আছে, আপোনাৰ কি বাৰু, আপুনি কি কৰি আছে? মই ইয়াত এই হাঁহৰ মাংস মছলাবিলাক ৰেডি কৰিছোঁ, সিহঁতি চবৰ লগত একেলগে বনাই আছোঁ। আৰু আৰু ইফালেও খানা আমাৰ হৈ আছে, চবেই আৰু এসাঁজ ভালকৈ খাম আৰু। ধন্যবাদ। আমি আকৌ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ এয়া আপোনালোকে সচৰাচৰ দেখি থাকে আমাৰ নিউজৰ লগত জড়িত আমাৰ এংকাৰ আমাৰ কল্যাণী আছে। কল্যাণী, কেনেকুৱা অনুভৱ? কেনেকুৱা? বহুত ভাল লাগিছে। আৰু কি কি আয়োজন চলিছে আজি? হাঁহ মাংস বনাইছে দেই, এতিয়া পিঁয়াজ কাটি আছোঁ। বাকী কি আয়োজন কৰিছে মই বিশেষ নাজানো। তুমি কি কৰি আছা এই হাঁহ মাংসৰ আয়োজনত? আজি পিঁয়াজ কাটি আছোঁ, পিঁয়াজ কাটি আছে। হয়, এয়া আমাৰ আৰু এগৰাকী আছে, আমি তেওঁৰ পৰা আমি অলপ মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম এতিয়া। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। আৰু আয়োজন চলি আছে? তাৰ পাছত আৰু কি আছে পৰিকল্পনা? নাচিব লাগিব আমি নাচিব চবেই লাগিব মিলি। তাৰপিছত এই মাংস বনাই আছে, তাকে মানে খুব ব্যস্ত হৈ থকা হয় আমাৰ AN টেলিভিশ্যনত। আমি যথেষ্ট ব্যস্ত হৈ থাকোঁ আমি বাতৰিৰ মাজতে। তাৰ পাছতে আজি আমি এটা আজিৰ দিনটো পাইছোঁ আমি উৰুকাৰ নিশা। এই অনুভৱটো কেনেকুৱা? বহুত ভাল লাগিছে। মানে মই প্ৰথম আহিছোঁ, মই প্ৰথম পাইছোঁ, বহুত ভাল লাগিছে। আৰু আমাৰ AN টেলিভিশ্যনৰ আমাৰ আপোনালোকে নিউজৰ মানুহখিনি আমাক দেখি থাকে, আমাৰ এংকাৰখিনিক দেখি থাকে। আৰু এগৰাকী আমাৰ আছে যিয়ে আমাৰ ডেস্কৰ কাম সুচাৰুৰূপে কৰে, আৰু আমি তেওঁৰ সৈতে এবাৰ
তেওঁৰ অনুভৱ আমি জানিবলৈ বিচাৰিছোঁ। কেনেকুৱা মনৰ অনুভৱ? খুবেই ভাল লাগিছে। আজি উৰুকা আৰু আমি চবেই মিলি এসাঁজ ভোজ খাইছোঁ আৰু শুভেচ্ছা থাকে চবৰলৈকে। ঠিক আছে, ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপোনালোকে উপভোগ কৰি আছে গীতে মাতে ভোগালীৰ এনিশা AN টেলিভিশ্যনৰ ষ্টুডিঅ'ৰ সৈতে। আৰু মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, আমাৰ যথেষ্ট দৰ্শক আছে আজি আমাৰ মাজত উপস্থিত আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, যথেষ্ট দৰ্শক আমাৰ মাজত উপস্থিত আছে। আমি সকলোৱে আজি এই ভোগালীৰ উৎসৱটো উদযাপন কৰি আছোঁ। আমাৰ মাজত আছে আমাৰ AN টেলিভিশ্যনৰ আমাৰ পৰিচালন সঞ্চালক উবেদ খান আমাৰ মাজত। আমি তেওঁৰ সৈতেও আমি জানিব বিচাৰিম যে তেওঁৰ অনুভৱ কেনেকুৱা আজি মনৰ অনুভৱ? ভালে লাগিছে, গোটেইখিনি ধুনীয়াকৈ হৈ গৈছে আৰু গোটেইকেইজন মানুহেও যাক মাতিছিলোঁ চবেই আহিলে, আমাৰ প্ৰশান্ত ছাৰ ডাঙৰীয়াও আহিছে, সেইকাৰণে ভাল লাগিছে। আৰু জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ভোগালীৰ আনন্দ উল্লাসৰ মাজতে শনিবাৰে ডিব্ৰুগড়ৰ খোৱাঙত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পুত্ৰই পিতৃক হত্যা কৰি পুতি থলে গাঁতত। দেওবাৰে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো গাঁতৰ পৰা উলিওৱাৰ লগতে চলাইছে তদন্ত অভিযান। ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ডিব্ৰুগড় খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দুলীয়া লাহোৱাল গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ পুত্ৰই পিতৃক হত্যা কৰি পুতি থলে গাঁতত। বিদ্যুৎ গগৈ নামৰ যুৱকজনেই নিজ পিতৃ পৰমানন্দ গগৈক ডাইৰেক ঘপিয়াই হত্যা কৰাৰ পিছতে ঘৰৰ পিছফালে গাঁত খান্দি পুতি থয়। ওচৰ চুবুৰীয়াই চোতালত তেজৰ চেকুৰা দেখি সন্দেহ উপজাৰ পিছতে আৰক্ষীক অৱগত কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটি। ইয়াৰ পিছতেই নিশা আৰক্ষীয়ে হত্যাকাৰী বিদ্যুৎ গগৈক গ্ৰেপ্তাৰ কৰে। শনিবাৰে দিনৰ ভাগতে হত্যাকাণ্ড সংঘটিত হয় যদিও নিশাহে পোহৰলৈ আহে সমগ্ৰ ঘটনাটি। ইয়াৰ পিছতেই দেওবাৰে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো গাঁতৰ পৰা উলিওৱাৰ লগতে তদন্ত অভিযান চলাইছে। নিজ পিতৃক হত্যা কৰাৰ পিছত হত্যাকাৰী বিদ্যুৎ গগৈয়ে ঘৰৰ ভিতৰত সোমাই আহাৰ গ্ৰহণ কৰিছিল। বাসগৃহটোত পিতৃ আৰু পুত্ৰই বাস কৰিছিল। নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ পিছতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। স্বীকাৰ কৰিছে, দেখুৱাই দিছে কিহে মাৰিছোঁ। কুঠাৰ এখন দেখুৱাইছে, দা এখন দিছে, গুচি গৈছে। আৰু মাৰি কিনে সি পুতি থৈ পিছত ভাত পানী নিজে বনাই খাই শুই আছিলে। ভাত পানী বনাই সি খাই শুই আছিলে, ভোক লাগিলে বুলি কৈছে। সন্দেহ হ'ল মানে এই ইয়াৰে তেখেতৰ মাহীয়েক খুলখালীয়েক, মানে মৃতজনৰ খুলখালীয়েক, যিহেতু মাইকী মানুহ নথকাৰ কাৰণে বিহুত পিঠা পনা দিবলৈ আহোঁতে দেখিছে মানে তেজৰ ডোঙা, আৰু সি দৰ্জা খোলা নাই বুলি এনেকৈ শব্দ এটা ক'লে। তাৰপৰা তেজ দেখি আৰু তেখেতলোকে অলপ সন্দেহ কৰিলে। সন্দেহ কৰি পিছত দেখিছে গাঁত এটা খান্দি থোৱা আছে, দেখিলে ইয়াতে কোনোবা এজন হত্যা কৰা হৈছে। এনেকুৱা ধৰণৰ সন্দেহ কৰাৰ পিছত গাঁৱৰ মানুহক ক'লে। গাঁৱৰ মানুহে অকণমান তদন্ত কৰাৰ পিছত আমাক খবৰ দিলে প্ৰধান হিচাপে। এনেকুৱা ধৰণকে বস্তুটো উদ্ধাৰ হ'ল। দুলীয়া লাহোৱাল গাঁও হয়, খোৱাং থানাৰ অন্তৰ্গত। তাতে এজন লোক, নামটো আছিলে পৰমানন্দ গগৈ। তেখেতৰ বয়স হৈছিলে 51 বছৰ বয়স। তেখেতক যোৱাকালি নিজৰ ল'ৰা, নামটো হৈছে বিদ্যুৎ গগৈ, তেখেতে মানে চোকা অস্ত্ৰৰে মানে খপিয়াই তেওঁক মানে হত্যাকাণ্ড সংঘটিত হ'ল, মাৰ্ডাৰ এটা হ'ল। আজি আমি বডিটো ৰিকভাৰ কৰিলোঁ আৰু আমাৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনি আমি কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে কি হিন্দু কি মুছলমান ভাতৃত্বৰ দোলেৰে বান্ধ খাই থকা দেশবাসী এতিয়া সাজু 22 জানুৱাৰীলৈ। ডিব্ৰুগড়তো অসম যুৱ আয়োগৰ সদস্য ভাস্কৰ পাপুকন গগৈ আৰু তেওঁৰ সতীৰ্থসকলে শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনৰ উপলক্ষে নগৰখনৰ 4চকীয়া আৰু 2চকীয়া বাহনসমূহত লগাইছে ৰাম জন্মভূমিৰ প্ৰতীক চিহ্ন। সমাগত শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিন। এই উপলক্ষে এতিয়া এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দেশখনত। কি হিন্দু কি মুছলমান ভাতৃত্বৰ দোলেৰে বান্ধ খাই থকা দেশবাসী এতিয়া সাজু হৈছে 22 জানুৱাৰীলৈ। সমগ্ৰ দেশখনৰ লগতে এতিয়া অসমতো দেখা গৈছে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান ক্ৰমে বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰা। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অসম যুৱ আয়োগৰ সদস্য ভাস্কৰ পাপুকন গগৈ আৰু তেওঁৰ সতীৰ্থসকলৰ প্ৰশংসনীয় পদক্ষেপ। শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনৰ উপলক্ষে নগৰখনৰ 4চকীয়া আৰু 2চকীয়া বাহনসমূহত লগাইছে ৰাম জন্মভূমিৰ প্ৰতীক চিহ্ন। আমি প্ৰায় 8000খন গাড়ীৰ কাৰণে ষ্টিকাৰ বনাইছোঁ, গাড়ী আৰু মটৰ বাইকৰ কাৰণে। এইটো এটা প্ৰচেষ্টা চলি আছে। আমি যিমান পাৰোঁ এইটো নিজাববীয়াকৈ এটা হেৰি কৰিছোঁ যাতে এটা জনজাগৰণ হওক
আৰু আজি মই এই ANZ টেলিভিশ্যনত আহি এই ভোগালী সন্ধ্যাত আমাৰ উবেদ ভাই আৰু ৱাছিম ভাই তেওঁলোকৰ গাড়ীটোতে ষ্টিকাৰ লগাবলৈ অনুমতি দিলে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ এই মহানুভৱতাৰ প্ৰতি লক্ষ্য ৰাখি মই তেওঁলোকক অশেষ ধন্যবাদ। এয়া এক আমাৰ সম্প্ৰীতিৰ এক চানেকি বুলি মই ক'ব বিচাৰোঁ আৰু অতি উৎফুল্লিত হৈছোঁ। বাকী সকলোৱে যাৰ ওচৰতে গৈছোঁ তেওঁলোকে অতি আদৰেৰে হেৰি কৰিছে আৰু মই বিশেষভাৱে আজি অতি আনন্দিত এই মুহূৰ্তত যে উবেদ ভাই আৰু ৱাছিম ভাই দুইজনে এই সুযোগটো দিলে তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। আজি ভাৰতীয় সেনা দিৱস। ভাৰতীয় সেনাৰ বীৰসকলৰ দেশৰ প্ৰতি থকা অৱদানৰ প্ৰতি অপৰিসীম গৌৰৱ আৰু কৃতজ্ঞতা জনাই আজিৰ দিনটোতেই উদযাপন কৰা হয় ভাৰতীয় সেনা দিৱস। এইবাৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত উদযাপন কৰা হ'ল ভাৰতীয় সেনা দিৱস। প্ৰতি বছৰে 15 জানুৱাৰীত ভাৰতৰ বীৰ ভাৰতীয় সেনাৰ দেশৰ প্ৰতি থকা অৱদানৰ প্ৰতি অপৰিসীম গৌৰৱ আৰু কৃতজ্ঞতা জনাই উদযাপন কৰা হয় ভাৰতীয় সেনা দিৱস। এইবাৰ 2024 চনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত উদযাপন কৰা হৈছে ভাৰতীয় সেনা দিৱস। ভাৰতীয় সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা গঠন কৰা 7টা গোটৰ ভিতৰত লক্ষ্ণৌত অৱস্থিত সেনাবাহিনীৰ কেন্দ্ৰীয় কামাণ্ডৰ নেতৃত্বত অনুষ্ঠিত কৰা হৈছে এই পেৰেড। উল্লেখ্য যে ভাৰতীয় সেনা দিৱস কেৱল উদযাপনৰ দিন নহয়, আত্মনিৰীক্ষণ আৰু স্মৃতিৰ দিন। জাতিটোৰ বাবে প্ৰাণ আহুতি দিয়া অগণন সাহসী সৈনিকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন। আমাৰ সীমান্তত পহৰা দি থিয় দিয়া সকলৰ অটল নিষ্ঠাক স্বীকৃতি দিয়াৰ দিন আৰু পৰিয়ালে কৰা ত্যাগক শলাগ লোৱাৰ দিন। এইবাৰৰ ভাৰতীয় সেনা দিৱস 2024ৰ বিষয়বস্তু হৈছে জাতিৰ সেৱাত। ইয়াত প্ৰতিফলিত কৰা হৈছে ভাৰতীয় সেনাৰ মূল মন্ত্ৰ আত্মৰ আগত সেৱা। ইয়াৰ অৰ্থ হৈছে সেনাৰ বিষয়াসকলে সদায় জাতিটোৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। দেওবাৰে ডিব্ৰুগড়ৰ অসম জামিউল উলুম মাদ্ৰাছাত আয়োজন কৰা হয় বাৰ্ষিক জলছাৰ। শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰী টনকিয়াল কৰাৰ লক্ষ্যৰে ডিব্ৰুগড়ত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হুজাই মুহাচ্ছিদ জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ আলহাজ মৌলানা আতিকুৰ ৰহমানৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি। অসম জামিউল উলুম মাদ্ৰাছাত আয়োজন কৰা হ'ল বাৰ্ষিক জলছাৰ। শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰী টনকিয়াল কৰাৰ লক্ষ্যৰে আয়োজন কৰিছে এই জলছাৰ। মাদ্ৰাছাৰ ছাত্ৰসকলৰ দ্বাৰা পবিত্ৰ কোৰাণ তিলাৱতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত 20 জন ছাত্ৰই হাফিজি শিক্ষা আৰু 3 গৰাকীয়ে মৌলানা শিক্ষা সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে হুজাইৰ মুহাদ্দিছ জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ আলহাজ মৌলানা আতিকুৰ ৰহমান উপস্থিত থকাৰ লগতে স্থানীয় বহুকেইজন ব্যক্তি উপস্থিত থাকে। ইয়াত যিটো জালছাই দস্তৰবন্দী অৰ্থাৎ তেখেতলোকৰ শিক্ষাৰ যিটো আছিল শিক্ষা আমাৰ প্ৰায় 20 জন হাফিজ হ'ল আৰু 3 জন মৌলানা হ'ল। তাৰে আজি তেখেতলোকক চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা হৈছিল, যিটোক জালছাই দস্তৰবন্দী বুলি কোৱা হয়, সেইটো ব্যৱস্থা কৰা হৈছিল। তাৰে আজি প্ৰায় 20 জন উপস্থিত আছিল। এই 20 জনক আজি তেখেতক পাগুৰি দিয়া হ'ল, চাৰ্টিফিকেট দিয়া হ'ল। আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল হুজাইৰ জালালিয়া মাদ্ৰাছাৰ উস্তাদ হজৰত মৌলানা আকিলুৰ ৰহমান চাহাব, তেখেতৰ বক্তব্য আগবঢ়ালে আৰু
ইয়াত তেখেতলোকক আমাৰ অসম জামিউল উলুম মাদ্ৰাছাৰ হেড মৌলানা চাহাব আৰু বাকী উস্তাদসকলে মিলি ইয়াত যিটো দস্তৰবন্দীৰ প্ৰগ্ৰাম আছিল এইটো সুচাৰুৰূপে পৰিচালনা কৰা হ'ল আৰু মই সকলো ডিব্ৰুগড়বাসী ৰাইজক ফিজিকেলি মেণ্টেলি ফাইনেন্সিয়েলি সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা এই জালছা কমিটি যোনে জালছাখন আয়োজন কৰিছিল এই জালছা কমিটিৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগতে অসম জামিউল উলুম মাদ্ৰাছাৰ শিক্ষক তথা অফিচ বিয়াৰাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অসম জামিউল উলুম মাদ্ৰাছাৰ সম্পাদক হিচাপে মই আমাৰ কমিটিৰ সকলো সদস্য প্ৰেচিডেণ্টৰ পৰা ধৰি সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকে নিজৰ নিজৰ স্থানত অতি সুন্দৰভাৱে আমাক সহায় সহযোগ কৰিলে আৰু প্ৰত্যেক ব্যক্তিৰ সহায় সহযোগ হোৱাৰ কাৰণেহে এই জালছাখন অতি সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিম हमारा मदरसा आसाम जामिल उलूम डिब्रूगढ़ का जो सालाना जलसा है जिसमें फ़ारिगिन बच्चे यानी जो हाफिज़ और मौलाना पढ़ के फ़ारिग हुए कुल 23 बच्चे हैं 23 बच्चों में से 20 बच्चों की जो है पगड़ी दी गई है और 3 बच्चे जो है किसी मजबूरी की वजह से हाजिर नहीं हो पाए हैं और इस जलसा को बिलखुसूस हमारे प्रशासन जिन्होंने हमें परमिशन दिया इनका भी हम शुक्रिया अदा करते हैं साथ साथ डिब्रूगढ़ वासी का कि उन्होंने हमें भरपूर मदद की है इसके भी शुक्रिया अदा करते हैं उम्मीद करते हैं कि इंशाअल्लाह आइंदा हम इस तरह इनसे मदद पाएंगे ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আজি শেষৰটো বাতৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ ভিন্ন ৰোগৰ হিতাধিকাৰীসকলক চেক বিতৰণ কৰা বিধায়ক প্ৰশান্ত ফুকনে দেওবাৰে AN টেলিভিজনৰ কাৰ্যালয়ত এগৰাকী হিতাধিকাৰীৰ আত্মীয়ক চেক প্ৰদান কৰাত এক প্ৰকাৰে আৱেগিক হৈ ধন্যবাদ জ্ঞাপন কৰিলে চৰকাৰ তথা স্থানীয় বিধায়কক বিভিন্ন ৰোগৰ হিতাধিকাৰীক চেক বিতৰণ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত ভিন্ন ৰোগৰ হিতাধিকাৰীসকলক অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দ্বাৰা কিছু সকাহ দিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে দেওবাৰে AN টেলিভিজনৰ কাৰ্যালয়ত উপস্থিত হৈ হিতাধিকাৰীক নিজ হাতে চেক বিতৰণ কৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো CMRF বুলি কয় চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা আমি প্ৰত্যেক সমষ্টিতে আমি ৰাইজক আমি কিছুমান বিশেষ অসুখৰ কাৰণে আমি কিছুমান ফাণ্ড আমি সিলেক্ট কৰি দিব পাৰোঁ আৰু সেই হিচাপে আজি আমি সিলেক্ট কৰি পেলাই ভালে কেইখন মানুহক প্ৰায় 40 জনমান মানুহক দিয়া হৈছিলে তাৰ ভিতৰতে আমাৰ ইয়াত এজন ব্যক্তি আছে তেখেতকো আমি 20,000 টকা আমাৰ ফালৰ পৰা দিছোঁ এইটোৱে আপোনাৰ সম্পূৰ্ণ তেওঁ হেৰি নহ'লেও আমাৰ ফালৰ পৰা যিখিনি দিয়া যায় অলপ সকাহ দিব পৰা যায় আমাৰ চক মেডিকেলৰ যিটো চিষ্টেম এই চিষ্টেমত পইচা মানুহক বহুত লাগে অসুখবিলাকত বহুত দৰকাৰ হয় সেইকাৰণে আমাৰ আজিকালি যিটো আয়ুষ্মান কাৰ্ড আছে বিভিন্ন কাৰ্ড থকাৰ উপৰিও আমাৰ MLA বিলাকৰ ওচৰলৈ বহুত মানুহ আমাৰ জনতা আমাৰ ওচৰলৈ আহে কিছুমান বিচাৰি আৰু সেইসকলক আমি দিবৰ কাৰণে আমি 20,000 25,000 30,000 চাই আমি কিছুমান দিয়া ব্যৱস্থা তাৰে অংশ বিশেষ হিচাপে ইয়াতো আমাৰ এই বাইদেউক দিয়া হ'ল মই ভাবোঁ যে তেখেতে নিশ্চয় এই ধৰণৰে আগত তেওঁলোকৰ এই ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব सबसे पहले तो मैं CM सर का थैंक यू करना चाहूँगा और MLA सर का थैंक यू करना चाहूँगा और जो वार्ड कमिश्नर सर है उनका थैंक यू करना चाहूँगा कि उन्होंने मेरी बहन को जब वो ट्रीटमेंट के लिए ज़रूरत था तो उन्होंने पैसों के लिए हेल्प किया था तो उसके लिए मैं उन लोगों का बहुत थैंकफुल हूँ उनके लिए थैंक यू बोलेंगे लड़के के लिए मैं हेल्प किया हाँ उसके लिए सबको मतलब इन लोग जितना है सबको थैंक यू बोलेंगे জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আজি বাতৰি ইমানেই AN টেলিভিজনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ নমস্কাৰ